লখিমপুৰৰ নাৰায়ণপুৰত অব্যাহত আহাৰমহীয়া বানৰ সংহাৰ অৰুণাচলৰ পাহাৰৰ পৰা বৈ অহা খৰস্ৰোতা দুৰপাং দিহিৰি আৰু হাইথু নদীৰ বাঢ়নী পানীয়ে বুঢ়াইছে ন অঞ্চল বানৰ কবলত পৰিছে ৰঙতি গাঁও পঞ্চায়তৰ কেইবাখনো গাঁও 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ জলমগ্ন হোৱাৰ ফলতে যাতায়াত ব্যাহত হৈ পৰিছে বানৰ কবলত পৰিছে বিঘাই বিঘাই শালি ধানৰ কঠীয়া আৰু এই আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো নাৰায়ণপুৰত এতিয়া হাহাকাৰ লাগিছে নাৰায়ণপুৰ বাখীৰ মাজত এফালে লাইভ যোগে সংযুক্ত হৈ আছে আমাৰ জ্যেষ্ঠ সাংবাদিক বুবুল হাজৰিকা আমি বুবুল হাজৰিকাৰ কাষলৈ যাবলৈ বিচাৰিছো বুবুল দেখিবলৈ পোৱা গৈছে এতিয়া আহাৰমহীয়া বানৰ সংহাৰ এফালে এক হাহাকাৰ পৰিস্থিতি নাৰায়ণপুৰবাসীৰ মাজত বিশেষকৈ কৃষক সমাজৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি গতিকে আমি কিছু পৰিৱেশটো চাব বিচাৰিছো আৰু লগতে আমি প্ৰতিক্ৰিয়া শুনিব বিচাৰিছো বুবুল নিশ্চয়কৈ পৰহিৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত লখিমপুৰৰ বান পৰিস্থিতি কিছু পৰিমাণে জটিল হোৱা পৰিলক্ষিত হৈছে এতিয়ালৈকে প্ৰায় তিনিটা ৰাজচক্ৰৰ প্ৰায় 20খনতকৈও অধিক গাঁৱৰ অৰ্থাৎ ৰাজহ গাঁও বানৰ কবলত পৰিছে সেই তথ্য আমি লাভ কৰিছোঁ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ঢকুৱাখানাত 22 নম্বৰ যিটো ৰাজ্যিক ঘাইপথ আছে এই ঘাইপথৰ অৱস্থাটো দেখুৱাইছোঁ চামপৰা নদীৰ বাঢ়নী পানী লগতে জীয়াঢলৰ পানীয়ে এনেধৰণে ৰাজ্যিক ঘাইপথটো বুঢ়াই পেলাইছে আজি 4টা দিনত ভৰি দিলে এই পথেদি কোনো ধৰণৰ যাতায়াত যোগাযোগ সম্ভৱ হোৱা নাই অৰ্থাৎ পথ যোগাযোগ ব্যাহত হৈ আছে ঢকুৱাখানাৰ লগত গোগামুখৰ সৈতে পোনপটীয়াভাৱে এই একমাত্ৰ যি এটা পথ আছিল এই পথটোৰ এনেধৰণে জলমগ্ন হোৱাৰ ফলতেই কোনো ধৰণৰ যান বাহনৰ চলাচল ইয়াত কৰিব পৰা নাই সকলোখিনি প্ৰশাসনৰ ফালৰ পৰা নিষিদ্ধ কৰি থৈছে কিন্তু ইয়াৰ বিকল্প পথ এটা আছে অৰ্থাৎ ধেমাজি মাছখোৱা হৈ ধেমাজি জিলাৰ সৈতে যোগাযোগ হৈ লখিমপুৰলৈ যাব পৰা অৰ্থাৎ জিলা সদৰলৈ যাব পৰা এটা বিকল্প পথ আছে সেই পথেদি যান বাহনসমূহ চলাচল কৰি আছে কিন্তু এয়া হ'ল পোনপটীয়া যাতায়াত যোগাযোগৰ একমাত্ৰ পথ 22 নম্বৰ ৰাজ্যিক ঘাইপথ এই পথছোৱাৰ প্ৰায় 50 মিটাৰতকৈ অধিক অংশ এনেধৰণে আজি 5 দিন ধৰি পানী বাগৰি আছে আৰু লোক নিৰ্মাণ বিভাগৰ ফালৰ পৰা এই পথছোৱা আগতেই যেনেধৰণে নিৰ্মাণ কৰিব লাগিছিলে সেই নিৰ্মাণৰ বিসংগতি কিছু পৰিমাণে থকাৰ বাবেই প্ৰতি বছৰে বানপানীৰ সময়ছোৱাত এই পথছোৱা এনেধৰণে বানত বুৰ যায় আৰু ফলত লখিমপুৰৰ লগত পোনপটীয়া যোগাযোগ এটা ব্যাহত হৈ পৰে ঢকুৱাখানাৰ লগত অৰ্থাৎ পোনপটীয়া যি যাতায়াত যোগাযোগ সেইটো বিচ্ছিন্ন হৈ পৰা পৰিলক্ষিত হয় আৰু ইয়াত দুটাকৈ ৰাজচক্ৰ আছে এটা গোগামুখ ৰাজচক্ৰ আনটা সোৱণশিৰি ৰাজচক্ৰ এইফালেদি যিহেতু চামপৰা নদীৰ পানী পাৰ হৈছে গতিকে ইয়াৰ নামনিত যিসমূহ গাঁও আছে সোৱণশিৰি ৰাজচক্ৰৰ সেই গাঁওসমূহ বানৰ কবলত পৰিছে আনহাতে ইয়াৰ ওপৰ অংশত নদী কুমতীয়া জীয়াঢল আদিৰ বানে গোগামুখ ৰাজচক্ৰৰ ভালেকেইখন গাঁও আজি তাৰিখতো বুঢ়াই পেলাইছে কালিৰ পৰা বান পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছিল যদিও পুনৰ আমি ইয়ালৈ আহি খবৰ পাইছোঁ যে এতিয়া পুনৰ পানী বাঢ়িবলৈ আৰম্ভ কৰিছে অৰ্থাৎ পাহাৰত যদি এজাক বৰষুণ দিয়ে জীয়াঢল কুমতীয়া নদী বা ইফালে নামনিৰ ফালে জিলাখনৰ চেঁচা দুৰপ্ৰাং নাৰায়ণপুৰ অঞ্চলত যিসমূহ নদী আছে পাহাৰীয়া খৰস্ৰোতা নদী সেই নদীসমূহে বান পৰিস্থিতি জটিল কৰিছে পোনপটীয়াভাৱে জানিবলৈ যত্ন কৰিছোঁ পথটোৰ এই অৱস্থাটো কেইদিন হ'ল আজি এসপ্তাহ বেছি হ'লগৈ প্ৰতি বছৰে এনেকুৱা হৈ এই বছৰ পৰা হৈছে এই বছৰ খান্দিছে যে আগতো সহায় লৈ আহিছে সহায় খান্দি দিলে যে সেইকাৰণে মানুহৰ অহা যোৱাটো অকণমান অসুবিধা হৈছে এতিয়া মানুহবোৰ কোনফালেদি অহা যোৱা কৰি আছে বিলমুখ হৈ এনেকৈ বৰ্ডে হৈ বিলমুখ হৈ এনেকৈ দক্ষিণৰ দি ওলাইছে স্কুল ল'ৰা গাড়ী যাবলৈ দিছে জানো ডাঙৰ গাড়ী প্ৰথম দুদিন দিলে তাৰপিছত নাই দিয়া ৰাস্তাটো ফাটিছে সেইটো ৰাস্তা বেয়া হৈ গৈছে আকৌ ইফালৰ ৰাস্তাটো আছে মাছখোৱা সৈতে ঘিলামৰাৰ পৰা মাছখোৱা হৈ ৰাস্তা দি অহা যোৱা কৰি আছে সেইপিনে বৰ্ণি হৈ পিনি বৰ্ণি হৈ পিনি গৈ আছে বদলনি ৰাস্তাটো এতিয়া কিমান কেইখন গাঁও ইয়াত বানৰ কবলত আছে এতিয়াতো একেবাৰে মাজুলীলৈকে আছেগৈ আৰু ঘিলামৰাটো মাজুলী আৰু ঘিলামৰাৰ পৰা মাজুলী আপোনালোকে কিবা সাহাৰ্য কিবা কিবি এইবোৰ পাইছে নাই বান সাহাৰ্য আমি একো নাই পোৱা আমাৰ ইয়াত পথাৰ আছে আহিছোঁ এতিয়া এনেকৈ গৰু চৰু আছে চাব আহিছোঁ দিয়া নাই মানুহবিলাক একো নাই দিয়া ক'ৰবাত শিবিৰ কৰিছে নেকি ইয়াত নাই দিয়া শিবিৰ দিয়া নাই নাই দিয়া আমি তেখেতৰ পৰা জানিবলৈ যত্ন কৰিছিলোঁ কাৰণ এই পথছোৱা ইফালে লোকসকল আছে তেওঁলোক এইফালে পাৰাপাৰ হ'ব পৰা নাই আৰু এই পথছোৱাত সম্পূৰ্ণ যাতায়াত ব্যাহত হৈ আছে কেৱল আমাৰ বাহনখন আমি পথছোৱালৈকে এই থানলৈকে আনিছোঁ আমি ইয়াৰ পাছত য'ত বান সাহাৰ্য শিবিৰ আছে কাৰণ 5 দিন হ'ল বানপানী হোৱা নদী জীয়াঢল কুমতীয়া আৰু লগতে এখন চামপৰা নদী গতিকে এই কেইখন নদীৰ বান পৰিস্থিতি এটা জটিল ৰূপ ধাৰণ কৰিছে কালি পানী শুকাইছিল যদিও পুনৰ আজি বৰষুণ পৰিছে বৰষুণ পৰাৰ ফলত ইয়াৰ বান পৰিস্থিতি জটিল হৈছে ইয়াৰ পাছত আমি দেখুৱাম যে সাহাৰ্য আৰু আশ্ৰয় শিবিৰত বন্যাৰ্ত অৱস্থা কেনেকুৱা ধৰণৰ
হয় নিশ্চয়কৈ বুবুল হাজৰিকা ইতিমধ্যে আমি পৰিৱেশসমূহ দেখিছোঁ পৰিৱেশসমূহ দেখি অনুমান কৰিব পাৰিছোঁ তাত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া কথাটো হৈছে ইমান এটা হাহাকাৰ পৰিৱেশৰ মাজত বা পৰিস্থিতিৰ মাজত সেইসমূহ পৰিস্থিতি পৰ্যবেক্ষণ কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ কোনো বিষয়ববীয়াকৈ উপস্থিত হৈছে নাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ কোনোবাকৈ উপস্থিত হৈছে নে নাই আমি জানিব বিচাৰিছোঁ বুবুল যিহেতু বানপানী আজি 4 দিন হ'ল বুলি কৈছোঁ আজি 4 দিন পাৰ হৈছে আজি 5ম দিনত ভৰি দিছে গতিকে এই সময়ছোৱাত স্থানীয় লাট গাঁওবোৰ লগতে লাট মণ্ডলৰ যোগেদি জিলা প্ৰশাসনে কিমানবোৰ গাঁও ডুবিছে বানত কিমানবিলাক গাঁও ডুবিছে সেই গাঁওসমূহৰ তেওঁলোকে ইতিমধ্যে পৰিসংখ্যা তথ্য আহৰণ কৰিছে আৰু জিলা প্ৰশাসনৰ এটা নিয়ম আছে যে 3 দিন বানপানীত ডুবিব লাগিব তেতিয়াহে বান সাহায্য পাব আৰু ততাতৈয়াকৈ যদি কাৰোবাৰ ঘৰ ভাঙি যায় বা অভাৱনীয় বান পৰিস্থিতি এটা সূচনা হয় তেতিয়াহ'লে সাহায্য দিয়াৰ একোটা ব্যৱস্থা আছে কিন্তু এই যি এটা পৰিৱেশ আমি দেখুৱাইছোঁ নদীখনৰ জিলাখনৰ নাৰায়ণপুৰ অৰ্থাৎ বিহপুৰীয়া নাৰায়ণপুৰ যি ৰাজচক্ৰ আছে তাতো একেধৰণৰ পৰিস্থিতি এটা আছে পাহাৰীয়া নদীবিলাকৰ আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে দুপৰাং চেঁচা আদি নদীবিলাকৰ বাঢ়নী পানী আহি সেই অঞ্চল বুঢ়াই পেলোৱা পৰিলক্ষিত হৈছে আৰু বতৰৰ ওপৰত নিৰ্ভৰশীল এইবাৰ যিহেতু লখিমপুৰত অত্যাধিক বৰষুণৰ পৰিমাণ এতিয়াও হ'বলৈ বাকী আছে কাৰণ 4044 মিলিমিটাৰ বৰষুণ হয় বাৰিষা সময়ছোৱাত গতিকে গড়ে বৰষুণ হয় বছৰত কিন্তু এতিয়ালৈকে সেই বৰষুণ আৰম্ভ হোৱা নাই আৰু মৌচুমী বতাহৰ জলবায়ু আগমন এইবাৰ 10 দিন পলমকৈ হৈছে অৰ্থাৎ 6 জুনৰ পৰা হৈছে গতিকে মৌচুমী আগমনৰ পাছত বৰষুণ পৰিবলৈ আৰু বাকী আছে গতিকে এই সময়ছোৱাত যদি ধাৰাবাহিক বৰষুণ হয় তেতিয়াহ'লে বান পৰিস্থিতি অধিক জটিল হ'ব আৰু তাৰ বাবে জিলা প্ৰশাসন সাজু হৈ থাকিব লাগিব ইতিমধ্যে জিলা প্ৰশাসনৰ ফালৰ পৰা আমাক যি এটা কথা অৱগত কৰিছে বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ জিলা প্ৰশাসনে সকলোখিনি ব্যৱস্থাপনা হাতত লোৱা তেওঁলোকৰ সকলোখিনি ব্যৱস্থাপনা আছে বুলি কৈছে কিন্তু এই পথছোৱা এনেধৰণে যদি যাতায়াত যোগাযোগ ব্যাহত হৈ থাকে তেতিয়াহ'লে প্ৰধান সমস্যাটো হ'ল যে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী ঢকুৱাখানালৈ যোগান ধৰা কাৰণ ঢকুৱাখানা এটা বৃহৎ অঞ্চল এটা মহকুমা গতিকে এই মহকুমা সদৰৰ লগত যোগাযোগটো যে বিচ্ছিন্ন হৈ আছে আজি 5 দিন ধৰি হয় নিশ্চয়কৈ বুবুল হাজৰিকা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক কিছু পৰিৱেশ দেখুৱাবৰ বাবে